পৃথিৱীৰ ঘূৰ্ণন আৰু পৰিভ্ৰমণ ইয়াৰ লগত বহুতো কথা জড়িত হৈ থাকে। এই কথাখিনি আপোনালোকে এই ভিডিঅ'টিত বুজি লওক। আপোনালোকৰ ভূগোলৰ বহুখিনি প্ৰশ্ন পৰীক্ষাত সলভ কৰাত সহায় হ'ব। গতিকে আহক কি কি ধৰণৰ ঘূৰ্ণন গতি আছে পৃথিৱীৰ। আমি বিশেষভাৱে পৃথিৱীৰ ঘূৰ্ণন গতিৰ কথা পঢ়িছোঁ, যিটো প্লেনেটাৰী মুভমেণ্ট অফ আৰ্থ বুলি কোৱা হয়। ৰোটেশ্যন আৰু ৰিভলিউশ্যন। ৰোটেশ্যন মানে হ'ল পৃথিৱীখনে নিজৰ গাতেই ঘূৰে, সেইটো আমি ব্যাখ্যা কৰি দিছোঁ। প্ৰথম এটা আভাস আমি প্ৰথম লৈ লৈছোঁ, সেইটোক কয় ৰোটেশ্যন বুলি, পৃথিৱীখনে নিজৰ গাতে যিটো ঘূৰে। আৰু ৰিভলিউশ্যন মানে হ'ল পৃথিৱীখনে সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে, সেইটোক ৰিভলিউশ্যন বা পৰিভ্ৰমণ বুলি কয়। কেনেকুৱা পথত ঘূৰে আমি আলোচনা কৰিছোঁ, গোটেই কথাখিনি আছে। ৰোটেটছ এলং দ্য এক্সিছ ফ্ৰম ৱেষ্ট টু ইষ্ট। পৃথিৱীয়ে সদায় পশ্চিমৰ পৰা পূবলৈ যায়। প্ৰায়বিলাক গ্ৰহেই যায়, দুটামান গ্ৰহে বেলেগকৈ ঘূৰে। সেইটো আমি সৌৰজগতৰ বিষয়ে অধ্যয়ন কৰা পাঠটোত আলোচনা কৰিছোঁ, তাত আপোনালোকে চাব ধুনীয়াকৈ। পৃথিৱীখনে পশ্চিমৰ পৰা পূবলৈ যায়, সেইকাৰণে আমি যদি ট্ৰেইন এখনত গৈ থকা যেনেকৈ আগলৈ গৈ থাকিলে গছবোৰ পিছলৈ গৈ থকা দেখোঁ। আচলতে পৃথিৱীখন কি হয়, পশ্চিমৰ পৰা পূবলৈ যায় কাৰণে সূৰ্যটো পূবৰ পৰা পশ্চিমলৈ যোৱা আমি দেখোঁ। আপোনালোকে কথাটো ভাবি চাওক ট্ৰেইনৰ যিটো গতিৰ লগত। আৰু 24 ঘণ্টা লাগে সেইটো আমি জানো। আৰু ডে আৰু নাইট, দিন আৰু ৰাতি এই ঘূৰ্ণনৰ কাৰণে হয়। পৃথিৱীখনৰ যিটো অক্ষ, সেই অক্ষটো 90 ডিগ্ৰী ওপৰলৈ নাই, ই বেকাকে আছে সামান্য। আমি সেইটো জানো কিমান ডিগ্ৰী বেকাকে আছে, 23 সমস্ত দুভাগৰ এক বা 23.5 ডিগ্ৰী বেকাকৈ আছে। টিলটেড বুলি কয় সেইটো, বেকা হৈ থকা। ইয়াৰ কাৰণে বহুত কি হয়, ছিজন আৰু ঋতু আৰু পোহৰৰ যিটো পৰিমাণ দিন ৰাতিৰ, সেইটো সলনি হৈ থাকে পৃথিৱীত। আমি সেই কথা ধুনীয়াকৈ ইয়াত আলোচনা কৰিম। আৰু শেষলৈ আছে চন্দ্ৰগ্ৰহণ সূৰ্যগ্ৰহণৰ কথাটো ইয়াতে আহি পৰিব। এতিয়া ইয়াত দেখা পাইছোঁ 23.5 ডিগ্ৰী টিল্ট হৈ আছে। 23.5 ডিগ্ৰীটো কি বুলি কোৱা হয় উত্তৰে, সেইকাৰণে কৰ্কট ৰেখা কেঞ্চাৰ বুলি কোৱা হয়। আৰু দক্ষিণে কি বুলি কোৱা হয়, মকৰ ৰেখা। এইটো কাৰণতে কোৱা হয়। আৰু ইয়াৰ ফলত গোলকটোত সমানে দুইফালে পোহৰ নপৰে। গোলকটোত সমানে পোহৰ নপৰে আমি গম পালোঁ। ডেইজ অলৱেজ লংগাৰ দেন নাইটছ এট দ্য ইকুৱেটৰ। কিন্তু বিষুৱ ৰেখাত বছৰটোৰ সকলো সময়তে প্ৰায় দিন ৰাতি সমান হ'ব লাগে, কাৰণ সূৰ্যৰ পোহৰ লম্বভাৱে পৰে। কিন্তু নহয়, কিয় নহয়, দিনবিলাক অলপ দীঘলীয়া হয়। ইয়াত এটা বৈজ্ঞানিক যিটো ধাৰণা আছে, কাৰণ বায়ুমণ্ডলৰ মাজেদি পোহৰ পাৰ হৈ আহোঁতে কি হয়, প্ৰতিফলন হয়, পোহৰৰ দিশটো বেকা হৈ হৈ গৈ থাকে। সেইকাৰণে সূৰ্যটো য'ত আচলতে থাকে সেইটোত আমি নেদেখি বেলেগ এটা জেগাত দেখোঁ, যিটোক এপাৰেণ্ট বুলি কয়। ৰিয়েল পজিশ্যনত নেদেখি বা একচুৱেল পজিশ্যনত নেদেখি এপাৰেণ্ট দেখোঁ। এটমস্ফেৰিক ৰিফ্লেকশ্যনৰ কাৰণে, বায়ুমণ্ডলৰ তৰপবিলাকৰ উষ্ণতাৰ পাৰ্থক্যৰ কাৰণে তৰপবিলাকৰ ঘনত্ব বেলেগ বেলেগ হয়, সেইকাৰণে প্ৰতিসৰণ হয়। এতিয়া ছানছেটটো কি হয়, দেৰিকৈ দেখা যায়। কিয় দেখা যায়, ৰিয়েল পজিশ্যনতকৈ ওপৰত থাকে অলপ, এইটো প্ৰতিসৰণৰ কাৰণে হয়। আৰু ছানৰাইজটো সোনকালে দেখা যায়, কিন্তু কাৰণ সোনকালে ওলোৱা দেখা যাব, সেইকাৰণে দিনটো দীঘলীয়া হিচাপে দেখা যায়। এইটো একচুৱেলি নহয়, আচলতে আমি দেখা পোৱাটো কৈছোঁ। টেম্পাৰেচাৰ ফলছ উইথ ইনক্ৰিজিং লেটিটিউড। আৰু এটা ঘটনা আছে, যিমানে বিষুৱ ৰেখাৰ পৰা আঁতৰি গুচি যোৱা যায় সিমানে উষ্ণতা কমি যায়। কিয়, কুমেৰু আৰু সুমেৰুৰ ফালে, নৰ্দাৰ্ণ পোল আৰু ছাউদাৰ্ণ পোলৰ ফালে কি হয়, ক্ৰমান্বয়ে হেলনীয়াকৈ সূৰ্য পোহৰ পৰে। বিষুৱ ৰেখাতহে পোনপটীয়াকৈ পৰে লম্বভাৱে। আৰু স্ফেৰিকেল, যিটো পৃথিৱীৰ যিটো আকাৰ স্ফেৰিকেল, একচুৱেলি এটা বৰটেঙাৰ দৰে, আমি ৰবাব টেঙাৰ দৰে বুলি পাইছিলোঁ, জিঅইড বুলি যোনটোক কয়, জিঅইড বুলি ক'ব লাগিব ইংৰাজীত যদি সোধে। সেইকাৰণেও এইটো হয়, সেইকাৰণেও উষ্ণতাৰ তাৰতম্য হৈ গৈ থাকে। মোশ্যন অফ দ্য আৰ্থ এৰাউণ্ড দ্য ছান ইজ 365 and 1/4 days। 365 সমস্ত 4/1 দিন চাৰিওফালে ঘূৰাটোক পৰিভ্ৰমণ বুলি কয়। সেইটো 365 সমস্ত 4/1 দিন লাগে। 4/1 দিনটো আমি 6 ঘণ্টা, 6 ঘণ্টাকৈ যদি 4 বছৰ যোগ কৰোঁ, এদিন বাঢ়ি যায়। সেইকাৰণে ফেব্ৰুৱাৰী মাহটো 4 বছৰৰ মূৰত 29 দিনীয়া হয়, যিটোক লিপ ইয়েৰ বুলি কয়। লিপ ইয়েৰ গণনা কৰিবলৈ হ'লে অতি সহজ উপায়, 4ৰে হৰণ কৰিব লাগে চনটোক, তেতিয়াহ'লে যদি হৰণ যায় বাকী নাথাকে, তেতিয়াহ'লে এইটো লিপ ইয়েৰ হয়। 2020 চনটো লিপ ইয়েৰ আছিলে, এতিয়া 24 চনটো লিপ ইয়েৰ হ'ব। চলষ্টাইচ বুলি এটা আছে, ছামাৰ চলষ্টাইচ আৰু উইণ্টাৰ চলষ্টাইচ। 21 জুনৰ দিনাখনি সূৰ্যটো কি হয়, উত্তৰায়ণ হয়, নৰ্দাৰ্ণ হেমিস্ফিয়াৰৰ ফালে গৈ থাকে। সূৰ্যটো নহয়, আচলতে পৃথিৱীখন ঘূৰি থাকে, নৰ্দাৰ্ণ হেমিস্ফিয়াৰটো সূৰ্যৰ ফালে মুখ কৰিব, সেইকাৰণে তাত বেছিকৈ পোহৰ পৰিব। 21 জুনৰ দিনা দিনটো আটাইতকৈ দীঘল হ'ব, কাৰণ 21 জুনৰ দিনা ট্ৰপিক অফ কেঞ্চাৰটো উত্তৰ গোলাৰ্ধৰ যিটো কৰ্কট ৰেখা আছে, সেইটো সূৰ্যৰ
ফালে থাকে আৰু তাত পোনপটীয়াকৈ পোহৰ পৰে সেইকাৰণে 21 জুনটো দিনটো আটাইতকৈ দীঘল হয় কোন উত্তৰ গোলাৰ্ধত দক্ষিণ গোলাৰ্ধত তাৰ বিপৰীতটো হ'ব কাৰণ নৰ্থ পোলটো ইনক্লাইন্ড হৈ থাকে আৰ্কটিক চাৰ্কলটোত ছমাহেই পোহৰ পৰি থাকিব সেইকাৰণে ছমাহ দিন হয় কেতিয়া হয় সামাৰ সলষ্টাইছৰ সময়ত জুনৰ সময়ত আৰু 21 জুনৰ দিনাহে দিনটো দীঘলীয়া হয় তাৰ আগত 21 মাৰ্চ আৰু 23 ছেপ্টেম্বৰৰ কথা আমি জানো পিছত আলোচনা কৰিছো গোটেই কথাখিনি খেলি মেলি কৰিব নালাগে দিনটো দীঘলীয়া হয়তো আমি গম পাই দিছো ক'ত হয় উত্তৰ গোলাৰ্ধত দিনটো দীঘলীয়া হয় আৰু নৰ্থ পোল তাত ছমাহ দিন হ'ব কাৰণ সূৰ্যৰ পোহৰ মেক্সিমাম পৰি থাকে longest day and the shortest night at these places occur on 21st June উলুটাই কি হয় সাউদাৰ্ণ হেমিস্ফিয়াৰত দক্ষিণ গোলাৰ্ধত হেতু বিপৰীতটো হয় অৰ্থাৎ আটাইতকৈ দীঘল ৰাতিটো হ'ব আৰু আটাইতকৈ ছুটি দিনটো 21 জুনৰ দিনা দক্ষিণ গোলাৰ্ধত হ'ব কাৰণ দক্ষিণ গোলাৰ্ধটো সূৰ্য বিপৰীত ফালে থাকে আৰু কুমেৰুত যিটো সাউদাৰ্ণ পোল আছিলে কুমেৰুত কি হয় ছমাহ ৰাতি হৈ থাকিব এটো সামাৰ সলষ্টাইছ বুলি কয় গতিকে সামাৰ সলষ্টাইছৰ দিনটো আমি 21 জুন আৰু 22 ডিসেম্বৰটো উইন্টাৰ সলষ্টাইছ এই 21 আৰু 22ৰ দিনটো খুব মনত ৰাখিবলগীয়া জুন আৰু ডিসেম্বৰৰ কথা আমি আলোচনা কৰিছো সেইদৰে মাৰ্চ আৰু এপ্ৰিলৰ দিনটো আমি পিছত আলোচনা কৰিম ইয়াত কি হৈছে আপোনালোকে ছবিটোত চাওক সূৰ্যটো যেহেতু এলিপ্টিকেল পথত যায় এটা অভেলৰ নিচিনা সূৰ্যৰ পৃথিৱীখন অভেলৰ নিচিনা পথত যায় এলিপ্টিকেল পথ সম্পূৰ্ণ সাৰ্কুলাৰ নহয় সেইটো এটা মন ৰাখিবলগীয়া কথা যিসকলে নাজানে আৰু পৃথিৱীৰ আকৃতিটো কেনেকুৱা আমি কৈছো এই ক্ৰমান্বয়ে গৈ থাকোতে কি হয় 21 মাৰ্চ আৰু 23 ছেপ্টেম্বৰৰ 21 মাৰ্চৰ পিছত ই লাহে লাহে উত্তৰ গোলাৰ্ধটোৰ ফালে উত্তৰ গোলাৰ্ধটোত কি হয় দিন দীঘলীয়া হৈ হৈ গৈ থাকিব আৰু 21 জুনৰ দিনা 21 মাৰ্চৰ পৰা 21 জুনলৈ গৈ গৈ দিনটো দীঘলীয়া হ'ব 21 জুন পাৰ হোৱাৰ পিছত লাহে লাহে ৰাতিটো দীঘললৈ ক্ৰমান্বয়ে ৰাতি দিনটো ক্ৰমান্বয়ে ছুটি হৈ হৈ ৰাতি দীঘলীয়া হয় আৰু 21 মাৰ্চ আৰু 23 ছেপ্টেম্বৰৰ দিনা আকৌ দিন ৰাতি সমান হয় আকৌ 23 ছেপ্টেম্বৰৰ পিছত লাহে লাহে ডিচেম্বৰৰ ফালে ৰাতিটো দীঘললৈ আহি থাকে এইদৰে যিটো উত্তৰায়ণ আৰু দক্ষিণায়ন হৈ থাকে 22 ডিচেম্বৰৰ কথা কৈছিলো ট্ৰপিক অফ কেপ্ৰিকৰ্ণটো তেতিয়া কি হয় শীতকাল যেতিয়া উত্তৰ গোলাৰ্ধত আৰম্ভ হ'ব আমাৰ ভাৰতবৰ্ষ উত্তৰ গোলাৰ্ধত আছে গতিকে ভাৰতত যেতিয়া শীতকাল আৰম্ভ হ'ব তেতিয়া দক্ষিণ গোলাৰ্ধত কি হ'ব দক্ষিণ গোলাৰ্ধটো সূৰ্যৰ ফালে মুখ কৰে আগৰ ছবিটোত যিটো বাওঁফালে আছিলে বাওঁফালৰ যিটো অংশ গতিকে সেইদিনা কি হয় আমাৰ ইয়াত আটাইতকৈ দীঘল ৰাতি হ'ব 22 ডিচেম্বৰ উত্তৰ গোলাৰ্ধত দক্ষিণ গোলাৰ্ধত কিন্তু দিনটো দীঘল হয় গতিকে সেইটো আমি গম পালো পাৰ্থক্যটো যিটো উইন্টাৰ সলষ্টাইছ বুলি কয় গতিকে উইন্টাৰ সলষ্টাইছ সামাৰ সলষ্টাইছ আমি ধুনীয়াকৈ গম পালো এটো কিয় হয় ৰিভলিউশনৰ কাৰণে পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰি থকাৰ কাৰণে আৰু ইয়াৰ কাৰণে কি হয় ঋতু পৰিৱৰ্তন হয় এতিয়া আহিলে ইকুইনক্স যিটো কৈছিলো 21 মাৰ্চ আৰু 23 ছেপ্টেম্বৰ 21 মাৰ্চৰ দিনা দিন ৰাতি সমান হয় বিষুৱৰ ওপৰত সূৰ্যৰ পোহৰ পোনপটীয়াকৈ পৰে তলৰ ফালে যিটো আমি ছবিত দেখা পাইছিলো সূৰ্যটো তলৰ ফালে থাকিব লাহে লাহে ই যেতিয়া আকৌ আগবাঢ়িব তেতিয়া সামাৰ সলষ্টাইছৰ ফালে নৰ্দাৰ্ণ সাইডত সামাৰ সলষ্টাইছৰ ফালে আগবাঢ়ে আকৌ তেনেদৰে গৈ গৈ 22 যেতিয়া ডিসেম্বৰ পাব 22 ডিসেম্বৰ পুৰা পোৱাৰ আগত 23 ছেপ্টেম্বৰ পাব 23 ছেপ্টেম্বৰত সি ওপৰ ফালে আহে তেতিয়া কি হয় আকৌ ইকুইনক্স হ'ব অৰ্থাৎ সমসুৰ বুলি কয় এইটো সমানে পোহৰ পৰিব বিষুৱ ৰেখাৰ ওপৰত দিন ৰাতি সমান হ'ব কিন্তু আগত উল্লেখ কৰিছো বিষুৱত দিন ৰাতি সমান হ'লেও দিনটো দীঘলীয়া দেখা যায় কি কাৰণত দেখা যায় আগত কৈছো তাৰ পিছত ই ক্ৰমান্বয়ে ছেপ্টেম্বৰ পাৰ হোৱাৰ পিছত 23 ছেপ্টেম্বৰ পাৰ হোৱাৰ পিছত ই বাওঁফালে ঘূৰা আমি ছবিটোত যিটো দেখিছিলো বাওঁফালে ই গৈ থাকিব যোৱাৰ কাৰণে কি হ'ব বাওঁফালে ক্ৰমান্বয়ে গৈ থকাৰ কাৰণে দক্ষিণ গোলাৰ্ধত দিনটো দীঘল হৈ আহি থাকে 22 ডিসেম্বৰত দক্ষিণ গোলাৰ্ধত আটাইতকৈ দীঘল দিন হ'ব তাৰ পিছত আকৌ দিনটো ছুটি হৈ হৈ 21 মাৰ্চত দিন ৰাতি সমান হ'ব এতিয়া আমি আকৌ 21 জুনৰ কথাটো চাওঁ 21 জুনত কি হয় উত্তৰ গোলাৰ্ধত গ্ৰীষ্মকাল হৈ থাকে গতিকে 21 জুনৰ পিছত লাহে লাহে সূৰ্যটো পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকোতে 23 ছেপ্টেম্বৰৰ ফালে গৈ থাকিব 23 ছেপ্টেম্বৰত কি হ'ব তেতিয়াহ'লে উত্তৰ গোলাৰ্ধত শৰৎকাল আৰম্ভ হ'ব কাৰণ উত্তৰ গোলাৰ্ধত শীতকাল আৰম্ভ হ'বলৈ গৈ থাকে শীতকালৰ আগে আগে শৰৎকাল আৰম্ভ হয় আৰু তাৰ আগত কি হ'ব আৰু যদি আগবাঢ়ি যায় 23 ছেপ্টেম্বৰৰ আগলৈ গৈ থাকে তেতিয়াহ'লে কি হ'ব উত্তৰ গোলাৰ্ধত শীতকাল আৰম্ভ হ'ব গতিকে এই স্লাইডটোত এই কথাটোৱে কোৱা হৈছে ডে আৰু নাইটটো চেঞ্জ হয় কি কাৰণে দিন ৰাতি কি কাৰণে হয় ৰোটেশনৰ কাৰণে
অৰ্থাৎ পৃথিৱীখনে নিজৰ গাতে যিটো ঘূৰে, যিটোক আহ্নিক গতি বুলি কয়, 24 ঘণ্টা যিটো। আৰু ৰিভলিউশ্যনৰ কাৰণে কি হয়, ছিজনবিলাক চেঞ্জ হৈ থাকে। এইটো কথা আমি মনত ৰাখিবলগীয়া। কেতিয়াবা এইটো পোনপটীয়া প্ৰশ্ন আহিব পাৰে, এইটো সহজ কথাটো, ইমান টান নহয় এইটো। ইয়াৰ পিছত আহিলে পহিলাতে উল্লেখ কৰিছিলোঁ, পৃথিৱীখনে সূৰ্যৰ চাৰিওফালে যিটো পথত ঘূৰে সেইটো কেনেকুৱা, এলিপ্টিকেল, উপবৃত্তাকাৰ, সম্পূৰ্ণ বৃত্তাকাৰ নহয়, সম্পূৰ্ণ ঘূৰণীয়া নহয়, বৃত্তৰ দৰে, হাঁহ কণীৰ দৰে চেপেটা হয়, যিটো অভেল বুলি কয়। এতিয়া এই পজিশ্যনত গৈ থাকোঁতে এফেলিয়ন আৰু পেৰিহেলিয়ন বুলি দুটা পইণ্ট আছে। এফেলিয়নটো হ'ল যিটো একেবাৰে দূৰত থাকে সূৰ্যৰ পৰা পৃথিৱীখন, আৰু পেৰিহেলিয়ন মানে যিটো সূৰ্যৰ একেবাৰে ওচৰত থাকে, সেই পজিশ্যনটোক পেৰিহেলিয়ন বুলি কয়। সেইদৰে চন্দ্ৰৰ দুটা পজিশ্যন আছে, তাত এপজি আৰু পেৰিগি বুলি কয়। গতিকে এই লগাটো আমি গম পাম, এফেলিয়ন যিদৰে, এপজি সেইদৰে দূৰৰ যিটো অৱস্থান, আৰু পেৰিহিলিয়ন বা পেৰিগিটো পি লগাটো যিটো ওচৰৰ অৱস্থান, সেইটো কোৱা হয়। এফিলিয়ন আৰু পেৰিহেলিয়নটো পৃথিৱীখনৰ অৱস্থানৰ কাৰণে, চন্দ্ৰৰ অৱস্থানৰ কাৰণে আছে এপজি। চন্দ্ৰটো যেতিয়া পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে, চন্দ্ৰটো এটা সময়ত আটাইতকৈ দূৰলৈ যায়, সেইটোক কয় এপজি বুলি। তেতিয়া চন্দ্ৰটো অলপ অনুজ্জ্বল দেখা যায়, কাৰণ দূৰত থাকে বস্তু এটা। আৰু পেৰিগি কোনটো, যেতিয়া চন্দ্ৰটো ওচৰত থাকে, পৃথিৱীৰ ওচৰলৈ আহিব, গতিকে সেইটোক ক'ব পেৰিগি বুলি, আৰু তাত উজ্জ্বল দেখা যায়। গতিকে এপজি আৰু পেৰিগি কি আমি গম পালোঁ, সেইটো চন্দ্ৰৰ ক্ষেত্ৰত। জুলাই 2 তাৰিখটো এফেলিয়ন আৰু জানুৱাৰীৰ 2 তাৰিখটো পেৰিহেলিয়ন। অৰ্থাৎ জুলাই 2 তাৰিখে পৃথিৱীখন সূৰ্যৰ পৰা আটাইতকৈ দূৰত থাকে, আৰু জানুৱাৰী 2 তাৰিখে পৃথিৱীখন সূৰ্যৰ আটাইতকৈ ওচৰত থাকে, পেৰিহিলিয়ন আৰু এফেলিয়ন। এতিয়া পৃথিৱীখনৰ এটা বৈশিষ্ট্য, আমি যিটো গঠন, ৰেডিয়াছটো কিমান, মিন ৰেডিয়াছ, যিটো গড় যিটো ব্যাসাৰ্ধ 6371 কিলোমিটাৰ, কিন্তু বিষুৱ অঞ্চলত ইকুৱেটৰিয়েল ৰিজনত ৰেডিয়াছটো দীঘল হয় অলপ, 6378, সামান্য দীঘল গড়তকৈ। পোলাৰত অলপ কম হয়, কাৰণ মেৰু দুটা অলপ চাপ পোৱা, 6356 কিলোমিটাৰ, আৰু ব্যাসাৰ্ধটো হ'ল 40,075 কিলোমিটাৰ। ভৰটো হ'ল 5.97 × 10⁻24 কেজি। এইটো 10⁻24 কেজি বুলি লিখিব লাগে। এইকেইটা তথ্য আমি মুখস্থ কৰি ৰখাৰ বাহিৰে আমাৰ উপায় নাই, আমি এইকেইটা মনত ৰাখিব লাগিব। খালি এটা কনচেপ্ট মনত ৰাখিব লাগে, মেৰু অঞ্চলত অলপ ব্যাসাৰ্ধটো ছুটি হয়। চন্দ্ৰৰ বিষয়ে কেইটামান কথা আমি জানিব লাগে। চন্দ্ৰৰ যিটো এটা কথাই আমি মেইনলি জানিব লাগে, ই যিটো ঘূৰে 27.3 দিন লাগে, সম্পূৰ্ণ 28 দিন নালাগে। আৰু ইয়াৰ যিটো মাধ্যাকৰ্ষণ 1/6 অফ ডেট অফ আৰ্থ, পৃথিৱীৰ 1/6 অংশ। সেইকাৰণে তাত আমাৰ ইয়াত যদি 60 কেজি ওজনৰ বস্তু এটা হয়, তাত 10 কেজি হ'ব, তাত ৱেইটটো কমি গুচি যায়। কিন্তু বস্তুৰ ভৰটো একে থাকে, ভৰ আৰু ওজনৰ মাজত পাৰ্থক্যতা আছে, এইটো বিজ্ঞানৰ বস্তু, আপোনালোকে এইটো চাব পাৰিব। সোলাৰ এক্লিপছ, সূৰ্যগ্ৰহণ। সোলাৰ এক্লিপছ কেতিয়া হ'ব, যেতিয়া মুন ৰিভলভিং এৰাউণ্ড দ্য আৰ্থ কামছ ইন বিটুইন দ্য আৰ্থ এণ্ড ছান। চন্দ্ৰটো ঘূৰি থাকোঁতে যেতিয়া পৃথিৱী আৰু সূৰ্যৰ মাজত আহি যায়, তেতিয়া সূৰ্যগ্ৰহণ হ'ব। তেতিয়া আমি সূৰ্যটো নেদেখোঁ, বাধা এটা আহি যায় আগত, চন্দ্ৰটো আহি যায়, সেইকাৰণে নেদেখোঁ। গতিকে সেইটোৱে চিম্পল কথা। লুনাৰ এক্লিপছ কেতিয়া হয়, যেতিয়া চন্দ্ৰগ্ৰহণ কেতিয়া হ'ব, যেতিয়া পৃথিৱীখন আহি যাব মাজত। when the earth comes between moon and sun। গতিকে পৃথিৱীখন আহি গ'ল, চন্দ্ৰটোলৈ পোহৰ নাযায়। আমি জানো প্ৰতিটো বস্তুৰে পোহৰ নাই সূৰ্যৰ বাহিৰে, সূৰ্যৰ পোহৰ পৰি প্ৰতিফলন হৈ আমাৰ চকুলৈ আহিলে দেখা পাওঁ। গতিকে চন্দ্ৰলৈ পোহৰ নাযায়, প্ৰতিফলন আমাৰ চকুলৈ আহিব নোৱাৰে, সেইকাৰণে আমি দেখা নাপাওঁ। এইটো কয় লুনাৰ এক্লিপছ বুলি। আৰু লুনাৰ এক্লিপছ বা চন্দ্ৰগ্ৰহণ, আৰু পূৰ্ণিমাৰ দিনাখনি এইটো হয়, ফুল মুনৰ দিনাখনিহে এইটো হয়। আৰু ইয়াতে উমব্ৰা আৰু পেনুম্ব্ৰা বুলি দুটা ঘটনা আছে। যেতিয়া সূৰ্যগ্ৰহণ হয়, তেতিয়া পৃথিৱীৰ কিছু অঞ্চলৰ লোকে সূৰ্যটো একেবাৰে দেখা নাপায়, ডাৰ্কেষ্ট হয় সেই অঞ্চলটো, সেইকাৰণে সেইটোক কয় উমব্ৰা বুলি। আৰু সূৰ্যৰ এটা অংশ ওলাই থাকে, যিটো কৰোনা বুলি কয়, পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ সময়ত, সেইটোক কয় পেনুম্ব্ৰা বুলি।